নমস্কাৰ। আজি মই বহুত মানুহৰ পৰা প্ৰশ্ন পাই আছোঁ। অশৌচ সম্পৰ্কে ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ। বহুত কেইজন মানুহৰ প্ৰশ্ন পালোঁ। তেওঁলোকে সুধিছে অশৌচ কি, কিয় পালন কৰিব লাগে, শাস্ত্ৰই অশৌচ সম্পৰ্কে কি ব্যৱস্থা দিছে, মানুহ মৰাৰ পিছত অশৌচ সম্পৰ্কে কেনেকুৱা বিধি আছে, আৰু অশৌচৰ কিবা বৈজ্ঞানিক যুক্তি বা ভিত্তি আছে বুলি আপুনি ভাবেনে? ঠিক এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ মই একেলগে এটা এটাকৈ দি আছোঁ। অশৌচ কেইবাবিধো। আমাৰ শাস্ত্ৰই কয় বালক আদি মৰণত অশৌচ, যেনেহেনকৈ যথা সময়ত উপযুক্ত সময়ত উপজা সন্তান যদি 10 ৰাত্ৰিৰ ভিতৰত মৰে, তেতিয়া পিতা মাতাৰ স্বজাতক্ত অশৌচ হয়। সপিণ্ডভাগীৰ সদ্যহৌচ মানে সেই দিনটোৱে অশৌচ, আৰু গা পা ধোৱাৰ পিছত শুদ্ধ হ'ব পাৰে। কিন্তু পিতা মাতাৰ 10 ৰাত্ৰিৰ অশৌচটো হৈ পৰে। গৰ্ভমৃত্যু সন্তান উপজিলে এই এটা অশৌচ। গৰ্ভতে যদি সন্তান মৰি জন্মে, তেতিয়া কি হ'ব? পিতৃাদি সপিণ্ডভাগীসকলৰ জননা শৌচ, অৰ্থাৎ 10 দিনীয়া শৌচ হ'ব। ঠিক তেনেদৰে অশৌচকাল অতীত হোৱাৰ পাছত দাঁত নগজা ল'ৰা ছোৱালী মৰিলে, অৰ্থাৎ দাঁত নগজে মানে 1 বছৰমান হয়, 10 মাহ কেতিয়াবা এনেকুৱা দাঁত নগজা মৰিলে, তেতিয়া কি হয়? পিতা মাতা ভ্ৰাতাদিৰ 1 ৰাত্ৰিৰ অশৌচ হয়। 6 বছৰ 3 মাহ পৰ্যন্ত যদি 6 বছৰ 3 মাহৰ ভিতৰত যদি সন্তান মৰে, বা 6 বছৰ 3 মাহৰ এদিন আগতো যদি মৰে, তেতিয়া কি হ'ব? যে সেই পিতা মাতা সপিণ্ডভাগীৰ তেৰাত্ৰ শৌচ। তেৰাত্ৰ মানে 3টা ৰাতি। একেদৰে 6 বছৰ 3 মাহৰ পিছত যদি মৰে, তেতিয়া 10 দিন অশৌচ, অৰ্থাৎ 10 ৰাত্ৰি অশৌচ, যাক পূৰ্ণ শৌচ বুলি কোৱা হয়। 6 বছৰৰ পৰা বিবাহ কাললৈকে যদি কন্যাৰ মৃত্যু হয়, কন্যা সন্তান হ'লে, ছোৱালী হ'লে 6 বছৰৰ পৰা যদি বিবাহ কালকলৈকে এই সময়ৰ ভিতৰত মৰে, তেতিয়া পূৰ্ণ শৌচ, অৰ্থাৎ 10 ৰাত্ৰিৰ শৌচ। বাগদান কৰা যদি কন্যা সন্তান মৰে, এইটো এটা কথা কি, বাগদান মানে বিয়াৰ ঠিক ঠাক হৈছে তেনেকুৱা সময়তে যদি সেই ছোৱালীজনীৰ মৃত্যু হয়, তেতিয়া পিতৃপক্ষ আৰু স্বামীপক্ষ উভয় পক্ষৰে কি হ'ব? তেৰাত্ৰ শৌচ, অৰ্থাৎ 3 নিশাৰ। এতিয়া এইখিনি অশৌচ মানে কি? অস্পৃশ্যতা, যাক আমি চুব মানে নালাগে। এই চুব নালাগা বিষয়টো কি হয় আমি পিছত ক'ম। এইবাৰ আহক, আমাৰ গৰ্ভস্ৰাৱ অশৌচ এটা আছে। 6 মাহলৈ মাকে মাহ সংখ্যা অনুযায়ী গৰ্ভস্ৰাৱ হ'লে, অৰ্থাৎ 6 মাহতো যদি সন্তান এটা গৰ্ভত নষ্ট হয়, তেতিয়া মাহৰ সংখ্যা অনুযায়ী 6 মাহত 6 দিন কি কৰিব? 6 মাহ অনুযায়ী মাকে এইকেইটা দিন অশৌচ পালন কৰিব। পিতা বা ভাগীবিলাকৰ অশৌচ কি হ'ব? স্বল্প শৌচ মানে স্বশৌচ, অৰ্থাৎ সদ্যহৌচ যাক বুলি কোৱা যায়, যে সিদিনাই গা পা ধুই ভাগীবিলাকে অশৌচ শেষ কৰিব। 8 মাহৰ ভিতৰত যদি গৰ্ভ নষ্ট হয়, তেতিয়া সেই স্ত্ৰীৰ শৌচ 8 দিন। ভাগীৰ কি হ'ব? ভাগী মানে সপিণ্ডভাগী যাক কয়, তেওঁলোকৰ সদ্য শৌচ, অৰ্থাৎ গা পা ধুই যিটো চাফ চিকুণ হোৱা, এইটোৱে। জন্ম বা মৰণ শৌচৰ উপান্ত মানে শেষ দিনৰ ভিতৰত যদি সমতুল্য শৌচ হয়, তেতিয়া প্ৰথম অশৌচৰ লগতে শুদ্ধ হ'ব।
আকৌ যদি অশৌচ পূৰ্ণ দিনাখন পূৰ্ণ অশৌচ হয়, অৰ্থাৎ অশৌচ শেষ হোৱাৰ দিনাখন পুনৰ আৰু অশৌচ হয়, তেতিয়া পূৰ্ব শৌচৰ লগত 2 দিন বৰ্ধিত কৰি অশৌচ শেষ কৰিব। এইটো হ'ল আমাৰ স্মাৰ্ত পণ্ডিতৰ ব্যৱস্থা। এই স্মাৰ্ত পণ্ডিতে যমজ শৌচৰ বিষয়ে এটা লিখিছে। প্ৰথম গৰ্ভস্ৰাৱ শৌচ, দ্বিতীয় আহিল যমজ শৌচ। এই যমজ শৌচৰ বিষয়ে কি লিখিছে যে 2টা যমজ সন্তান যদি হয়, এটাৰ পূৰ্ণ শৌচ অৰ্থাৎ জন্ম হোৱা শৌচটো কি হ'ব, 2টা একেলগে যমজ হ'লে এটাৰ পূৰ্ণ শৌচ মানে 10 ৰাত্ৰিৰ শৌচ স্মাৰ্ত মতে। সপিণ্ডবিলাকৰ কি হ'ব, সদ্য শৌচ। কন্যা বা ল'ৰা বুলি কথা নাই, যদি এটা মৰে সকলোৰে শৌচ একেই হ'ব। ঠিক তেনেদৰে আন এটা শৌচ হৈছে কি, অশৌচ খণ্ড শৌচ অৰ্থাৎ খণ্ডিত শৌচ। এইটো কেনেকুৱা শৌচ, যেনেকৈ পিতৃগৃহত থকা বিবাহিত কন্যাৰ পিতৃ মাতৃ মৰিলে, বিবাহিত কন্যা যদি পিতৃ মাতৃৰ ঘৰত আহি থাকোঁতে যদি মাক বাপেকৰ কোনো একজন মৰে, তেতিয়া সেই কন্যাজনৰ কি হ'ব, 13 শৌচ অৰ্থাৎ 3 ৰাত্ৰি অশৌচ পালিলে হ'ব। স্বামী গৃহত থকাত যদি মৰে, তেতিয়া 1 অহোৰাত্ৰ শৌচ হ'ব। অবিবাহিত কন্যাৰ পিতৃ মাতৃ মৰিলে 3 শৌচ। সেইদৰে শ্বশুৰ চাচুৰ বা শাহু মোমায়েক ভাগিনীয়েক এনেকুৱা মৃত্যুত বা দীক্ষাগুৰু মৰিলে কি হ'ব, 13 শৌচ। আমি য'ত শৰণ অবিবাহিত কন্যাৰ পিতৃ মাতৃ মৰা 13 শৌচ হ'ল। ঠিক তেনেদৰে মামেক ভাগ্নেক গুৰু মানে শৰণ দিয়া গুৰু বা দীক্ষাগুৰু মৰিলেও 13 শৌচ হয়। এইটো স্মাৰ্ত পণ্ডিতৰ মত। আন এটা অশৌচ আছে বহনা শৌচ বা দাহন কাৰ্যৰ শৌচ। পূৰ্ণবয়স্ক ব্ৰাহ্মণৰ ক্ষেত্ৰত দাহন কৰাৰ পিছত সদ্য শৌচ বা ঘৃত ভোজনত শুদ্ধ। অন্য জাতৰ ক্ষেত্ৰতো একে। মোমায়েক শ্বশুৰ আদি বহনত 13 শৌচ হ'ব। এইটো স্মাৰ্ত পণ্ডিতৰ মত। অসমত স্মাৰ্ত পণ্ডিতৰ মতে বেছিভাগ চলি আছে। আন এটা অশৌচ আছে বা অস্পৃশ্যতা। এই অস্পৃশ্যতাটো কি কয়, ৰজস্বলা শৌচ অৰ্থাৎ পুষ্পিতা যিটো আমাৰ মিনচৰ এটা অশৌচ। আমি মাহেকীয়া হ'লিয়ে চুবা নালগে এনেকুৱা বহুতে কয়। এই বিষয়টোত কি আছে যে ৰজস্বলা শৌচৰ প্ৰথমে চণ্ডালিনী, দ্বিতীয় ব্ৰহ্মঘাতিনী, তৃতীয় ৰজকী, চতুৰ্থে প্ৰতিশুদ্ধ, পঞ্চমে দেৱ পিতৃ কাৰ্যকাৰিণী। অৰ্থাৎ প্ৰথম দিনা সেই মাহেকীয়া হোৱা বা এই ৰজদৰ্শন হোৱা তেওঁৰ কি হয়, প্ৰথম দিনা চাণ্ডালুৰ যজ্ঞ, দ্বিতীয় দিনা ব্ৰহ্মঘাতিনী, তৃতীয় দিনা ৰজকী মানে ধুবি, চতুৰ্থ দিনা তেওঁ প্ৰতিশুদ্ধ অৰ্থাৎ পতি চুব পাৰে, অকল পতি ক্ষেত্ৰতহে। পঞ্চম দিনাৰ পৰাহে তেওঁ দেৱ অৰ্থাৎ চাকি জ্বলোৱা, পিতৃকাৰ্য এইবিলাক কৰিব পাৰে। একেদৰে ৰজস্বলা শৌচৰ আন এটা নিয়ম কি যে 17 দিনৰ ভিতৰত যদি পুনৰ ৰজস্বলা হয়, তেতিয়া অশুচি নহয়। 18 দিনত হ'লে একদিন তেওঁ পিছতে শুদ্ধ হ'ব। 19-20 দিনত হ'লে 2 দিন, 19-20 দিন পিছত যদি হয় তেতিয়া পূৰ্ণ শৌচ অৰ্থাৎ 4 দিন পূৰ্ণ ৰজস্বলা শৌচ হ'ব। 19 নম্বৰ 20 নম্বৰ পিছত। এতিয়া এই অশৌচৰ লগত এটাই বস্তু যে অশৌচ কি, অশৌচ এটাই বস্তু, আমি সাধাৰণতে বীজাণু বা কীটাণুবিলাকৰ দ্বাৰাই যাতে আক্ৰান্ত হোৱা নাযায়। তেওঁলোক এনেকুৱা অশৌচ, এই অশৌচটোতো
ৰজস্বলা অশৌচতো কিছুমান দূষিত পদাৰ্থ নিৰ্গত হয়, যিবিলাক পদাৰ্থ মানুহে চুলে হয়তো বেমাৰ আজাৰ ভয় কৰিব। এইবিলাক আগৰ সময়তে বৈজ্ঞানিক চিন্তাধাৰাৰ মাজেদি আগবাঢ়ি গৈছিল। ঠিক তেনেদৰে দাহন বহন কাৰ্যতো একে কথা। মানুহ এজন মৰিলে নিশ্চয় বেমাৰ আজাৰ হৈ মৰে, সেই বেমাৰৰ যাতে সংস্পৰ্শটো অন্যৰ ওচৰলৈ বিয়পি যাব নোৱাৰে, এইবিলাক ব্যৱস্থা লৈছিল। প্ৰত্যেকটো অশৌচতে এটাই নিয়ম যে কি, যাতে সেই অশৌচকালত থকা বীজাণুবিলাক অন্যৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ কাৰণে আমি চুৱা অস্পৃশ্যতা এইবিলাক বস্তু কৈছিল। এতিয়া আমি জানো যে মৃত্যুৰ পিছত শৰীৰত কীটাণু সৃষ্টি হয়, কীটাণু বা বীজাণু। ঠিক তেনেদৰে ৰজস্বলা তিৰোতাৰ ক্ষেত্ৰতো একেই কথা, দূষিত তেজ নিৰ্গত হয়। এই কীটাণুবিলাকৰ কাৰণে কি হয় যে মৃত ব্যক্তিৰ শৰীৰৰ ওজন মৃত্যুৰ পিছত বৃদ্ধি হয়, আৰু বৃদ্ধি হোৱা সাধাৰণতে তেওঁৰ সংস্পৰ্শত থকা মানুহবোৰৰো কি হয়, শাৰীৰিক কিছুমান অসুবিধা নোহোৱাকৈ নাথাকে। কিছুমান নীতি নিয়ম স্মাৰ্ত পণ্ডিতে এই কাৰণে কৈ দিছে যে যাতে সম্পূৰ্ণৰূপে মৃতক দাহন কৰা, বহন কৰা, এইবিলাক কাৰ্যৰ কৰাৰ পিছত সপিণ্ডভাগীবিলাকে 10 দিনীয়া অস্পৃশ্যতা অৰ্থাৎ অশৌচ পালন কৰিব লাগে। এইখিনি সপিণ্ডভাগীৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া সপিণ্ড কি? সপিণ্ড মানে কি যে এটা বংশৰ সন্তানসকল, সতি সন্ততিসকল এটা বংশৰ, অৰ্থাৎ আমি ক'ব লাগিলে কি যে সেই বংশটোৰ নিৰ্দিষ্ট। এতিয়া মৃত্যু বা মৰা মানুহজনৰ নমৰাৰ পৰাই সেই বংশৰ মানুহখিনি সেই মানুহজনৰ সংস্পৰ্শত জড়িত থাকে, যাৰ কাৰণে তেওঁলোকে অশৌচ পালন কৰিব লগা হয়। সংস্পৰ্শটো এইকাৰণে যাতে বীজাণু সংস্পৰ্শৰ জৰিয়তে যাতে আন এটা শৰীৰত বীজাণুৱে প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া আহা মৃত শৌচ কি? মৃত শৌচ আগতে কৈছোঁ যে সপিণ্ডভাগী কি আহিল যে সেই এটা বংশ এডাল যেন গছৰ মানে ঠাল ঠেঙুলি, তেওঁলোক সপিণ্ডভাগী ঊৰ্ধে সৎপুৰুষ অধয় সৎপুৰুষ, অৰ্থাৎ ওপৰৰ পিনে 6 পুৰুষ আৰু তলৰ পিনে 6 পুৰুষ। এইখিনি মানুহক আমি সপিণ্ড শৌচ বুলি কওঁ, সপিণ্ড শৌচ, যাক আমি বৰপেইটা ভাষাত ভাগী বুলি কওঁ। ভাগীবিলাকনো কিয় শৌচ পালন কৰিব লগা হয়? অৰ্থাৎ ভাগীখিনিয়ে অশৌচ হোৱা মানুহজনৰ লগত কি হয়, সংস্পৰ্শ হৈ থাকে। তে এই সপিণ্ডভাগী মতে ব্যৱস্থা সৰ্বস্বই কি কৈছে বা মনুসংহিতাই কি কৈছে? মনুসংহিতাই কৈছে, মনুসংহিতাৰ 5ম অধ্যায়ৰ 6 নম্বৰ শ্লোক মতে সপিণ্ডাতু পুৰুষে সপ্তমে বিনিৰ্বৰ্ততে সমানদক ভাৱন্তু জননান মৰণোদয়। অৰ্থাৎ ঊৰ্ধৰ এজন মানুহৰ ওপৰৰ 6 পুৰুষ তলৰ 6 পুৰুষ গণনা কৰিলে সেইখিনি কি হয়, সপিণ্ডতা ভাগী হয়। তেওঁলোকৰ জন্ম সম্বন্ধত বা সমানোদক ভাৱ বৰাবৰ থাকে। সপিণ্ডদের মৃত শৌচ জন্ম শৌচ একে, মৃত শৌচো 10 দিনীয়া, জন্ম শৌচো 10 দিনীয়া। একেদৰে মনুসংহিতাৰ 5ম অধ্যায়ৰ 61 নং শ্লোকত কৈছে জনশস্য পেব সান্নি পূৰ্ণাং শুদ্ধিমিশ্বতাম সৰ্বেশাং সাবমা শৌচং মাতা পিতৃস্য সুতকম। অৰ্থাৎ মৃত শৌচ, মৰাৰ যিটো অস্পৃশ্যতা সকলোৰ বাবে সমান, কিন্তু জন্ম শৌচ কেৱল মাতা পিতাৰেই অস্পৃশ্যতা থাকে। এই অস্পৃশ্যতা শৌচ মাতাৰ 10 ৰাত্ৰি হৈ থাকিব, অৰ্থাৎ 11 দিনৰ দিনা শুচি 10 ৰাত্ৰি যোৱাৰ পিছত। আন এটা শ্লোক আমি পাইছোঁ কি অন্তৰ্দশাহে সাতস্যাত পুনৰ্মনন জননী তাবচ্ছাবশুচি বিপ্ৰো যাবত্ত নিদৰ্শনম। অৰ্থাৎ কি হ'ল যে যদি
কোনো সপিণ্ডৰ দশা শৌচৰ মাজত পুনৰ জন্ম বা মৰণা শৌচ হয়, তেতিয়া প্ৰথম শৌচৰ লগত দ্বিতীয় শৌচ স্বাভাৱিকতে শেষ হৈ যায়। এতিয়া প্ৰথম শৌচৰ লগত দ্বিতীয় শৌচ শেষ হোৱাৰ লগে লগে কি আহিব যে কোনোবাই ভাবিব যে প্ৰথম শৌচটোৰ লগত দ্বিতীয় শৌচটো, প্ৰথম শৌচটো কি হ'ব? যদি প্ৰথম শৌচটো ডাঙৰ হয়, অৰ্থাৎ গুৰু শৌচ হয়, গুৰু মধ্যে লঘু শৌচ কি, লঘু শৌচ মধ্যে গুৰু শৌচে শ্ৰেয়। অৰ্থাৎ সপিণ্ডভাগীৰ যদি কোনো ডাঙৰ মানুহৰ মৃত্যু হোৱাৰ পিছত তেওঁতকৈ সৰু মানুহ পিছত 10 দাহাৰ ভিতৰতে মৰে, 10 দিনৰ ভিতৰত মৰে, তেতিয়া সেই গুৰু শৌচৰ লগত তেওঁলোকৰ শুদ্ধি হ'ব। এই কথাখিনি কোনে কৈছে? যাজ্ঞবল্ক সংহিতাত যাজ্ঞবল্কই কৈছে আৰু মনুসংহিতাত মনুই কৈছে। পঞ্চম অধ্যায়ত এইখিনি তেওঁ উল্লেখ কৰিছে। আন এটা আমি শ্লোক মতে পাইছোঁ যে এইখিনি বাৰে দিব পাৰি না নৰি শৌচটো। ন বৰ্ধয়েত ঘাহানি প্ৰত্যুতেন্নাগ্নিষু ক্ৰিয়া ন চ তত কৰ্ম কুৰ্বাণ সমানুভ্য শুচি ভৱেৎ। অৰ্থাৎ অশৌচ নিজৰ ইচ্ছামতে বৰ্ধিত কৰিব পৰা নাযায়। নিজ ইচ্ছামতে কোনেও অশৌচ বৰ্ধিত কৰিব নোৱাৰে। এই বিষয়টোত মনুসংহিতা, যাজ্ঞবল্ক সংহিতা, অংগীৰাদেৱে একেমত প্ৰকাশ কৰিছে। ইয়াৰ পিছত আন এটা অশৌচ সম্পৰ্কে আমি পাই আছোঁ, সমানং লঘুচা শৌচং প্ৰথমেন সমাপয়েত অসমানং দ্বিতীয়েনং ধৰ্মৰাজং যথা। ব্যৱহাৰ দৰ্পণত এই শ্লোকটো আছে। সপিণ্ডভাগীৰ গুৰু শৌচ চলি থাকোঁতে লঘু শৌচ হ'লে গুৰু শৌচৰ লগতে স্বাভাৱিকতে সকলো শুচি হয়। ইয়াৰ পিছত আন এটা আমি কি পাই আছোঁ, মনুসংহিতাৰ শ্লোক পাই আছোঁ যে বিগতন্তু বিদেশস্থ শ্রুণীয়াদ্য নির্দর্শতা যস্যং দশরাত্রিস্য শুচিৰ ভৱেৎ। বিদেশত সপিণ্ডৰ কোনো মৃত্যু সংবাদ যদি পায়, দশা শৌচৰ মাজত শুনা যায়, তেতিয়া কি হ'ব? দশা শৌচৰ যি কেইদিন বাকী থাকে সেই কেইদিনহে অশৌচ থাকে। অৰ্থাৎ বিদেশস্থ সপিণ্ডৰ জন্মৰ ক্ষেত্ৰতে একে ব্যৱস্থা। জন্ম হোৱাৰ যদি 5 দিন পিছত শুনা যায়, তেতিয়া বাকী কেইদিন থাকক 5 দিন, এই 5 দিনহে পালন কৰিব। অশৌচ নিৰ্দিষ্ট সময়ৰ ভিতৰতে শুচি হৈ যায়, সময় ৰৈ নাথাকে। বেছিদিন কাৰোবাৰ কাৰণে মানি থাকিলেও সি নিৰ্দিষ্ট সময়ত অট'মেটিক শুচি হয়। সপিণ্ড আমি কি পাইছোঁ যে সপিণ্ড একেডাল গাছৰে শিপা মাত্ৰ। এতিয়া এই অশৌচ প্ৰত্যেক জাতিৰে আমি একে বুলি কওঁ যদিও বিভিন্ন শাস্ত্ৰই বিভিন্ন মত দিছে। যেনেকৈ চতুৰ্থে হানি বিপ্ৰস্য ষষ্ঠে বৈ ক্ষত্ৰিয়স্য অষ্টমে দশমে শৈব স্পৰ্শস্যাত অৱশ্য শূদ্ৰদয়ত। অৰ্থাৎ বিপ্ৰৰ 4 দিন, ক্ষত্ৰিয়ৰ 6 দিন, বৈশ্যৰ 8 দিন আৰু শূদ্ৰৰ 10 দিন পৰ্যন্ত অশৌচ থাকে। অৰ্থাৎ 10 দাহা বুলি কয়। উক্ত সময়ৰ পিছত স্পৰ্শযোগ্য হয়। এই কথাখিনি সম্বৰ্ত ঋষিয়ে কৈছে। এতিয়া আমি 10 দাহা হৈ যোৱাৰ পিছত, অৰ্থাৎ 10 দিন যোৱাৰ পিছত কিছুমানে মুণ্ডন কৰে, কিছুমানে নকৰে, কিছুমানে 10 দিন যোৱাৰ পিছত ক্ৰিয়া কৰ্ম কৰে, কিছুমানে নকৰে। এতিয়া কৰা নকৰা এই বিষয়টো অহা নাই, কিন্তু 10 দিন আমাক কি কৰিব দিছে যে জন্ম শৌচত আৰু মৃত শৌচতো এই দশৰাত্ৰিৰ অশৌচটো জড়িত হৈ আছে। এতিয়া দুটা অশৌচতে এটাই আমি চাওঁ বৈজ্ঞানিক ভিত্তি কি, যে অশৌচৰ বৈজ্ঞানিক ভিত্তি এয়ে যে চুব নোৱাৰা। কিয় নোৱাৰি? অশুচি। কিয়? যে তেওঁলোকৰ শৰীৰত, মৃতা শৰীৰত যিবিলাক কীটাণুৱে লগে লগে বাহ লয়, আৰু জন্ম শৰীৰতো ঠিক তেনেদৰে কিছুমান কীটাণুৰ সৃষ্টি মাকৰ সংস্পৰ্শত আহিব পাৰে। এই ভয়তে অশৌচ পালন কৰা হয়। অশৌচত
কি ব্যৱস্থা, বিশেষ ব্যৱস্থা দিছে যে খাদ্যৰ ক্ষেত্ৰত কি দিছে যে ঘৃত অৰ্থাৎ ঘি ভাত। ঘিয়ে কি কৰে, শৰীৰটোৰ উত্তেজনা বৃদ্ধি কৰে, শৰীৰত শক্তি দিয়ে আৰু কীটাণুবিলাক ধ্বংস কৰাত সহায় কৰে। সেইকাৰণে 10 দিন কি কৰিছে যে ঘৃত ভাত অৰ্থাৎ ঘৃতাভোজ আৰু কৃত্ৰিম লৱণ, মানে আমি যিটো সচৰাচৰ লৱণ পাওঁ এই লৱণটো খাব বাধা দিছে। কৃত্ৰিম লৱণ সেই দশৰাত্ৰি খাই অখোজ পালন কৰিব দিছে। তাৰপিছত গা পা ধুই আৰু অখোজ শুদ্ধ। এইখিনিয়ে আমাৰ অশৌচৰ বিষয়ে ক'বলগীয়া কথা। হ'ব আজিলৈ।